ফ্ৰেন্ডস জেটিকা মিক্স ওয়েটৰ মই জেটিকা আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে ফ্ৰেন্ড দুজোৰ খাদি কটনৰ কাপোৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছো আৰু কি ধৰণে খাদি কটনৰ কাপোৰত স্ক্ৰিন প্ৰিন্টিং কৰিছো আৰু দেৰি নকৰি আহক ভিডিওটোৰ মাজলৈ যাওঁ ফ্ৰেন্ডস এয়া হৈছে স্ক্ৰিন প্ৰিন্টিংৰ কালাৰ ফেব্ৰিক প্ৰিন্টিংৰ কালাৰসমূহ আপোনালোকে দেখিছে স্ক্ৰিন প্ৰিন্টিংৰ কালাৰ বহুতে জানে স্ক্ৰিন প্ৰিন্টিংও কৰিব পাৰে এয়া কোলা আৰু এখন স্ক্ৰিন লৈছো এয়া প্ৰথম গুলপীয়া ৰঙৰ এজোৰ খাদি কাপোৰ মানে এজোৰ কটন কাপোৰে খাদি কটন বুলি কোৱা হয় খুবেই ভাল কাপোৰজোৰ ইয়াতে ব্লাউজ পিসো থাকে মেখেলা থাকে আৰু এই স্ক্ৰিনখন লৈ মই খাদি কটনৰ কাপোৰজোৰত কালাৰ কৰিছিলো স্ক্ৰিনশ্বটখন চাওকচোন ফ্ৰেন্ডস এয়া ব্ল্যাক কালাৰ এচামুচ লৈ দুচামুচ ৰিডিউচাৰ দি ভালদৰে মিহলাই ইয়াতে মই স্ক্ৰিনখনৰ ওপৰত দি পেলাই এনেকৈ খাদি কটনৰ কাপোৰজোৰ স্ক্ৰিন প্ৰিন্টিং কৰিলো আৰু সিম্পলকৈ কৰিছিলো কিন্তু কাপোৰজোৰ খুবেই ধুনিয়া লাগিছিল ব্ল্যাক কালাৰ ইউজ কৰিছো বেলেগ কালাৰ ইয়াতে দিয়া নাই ফুল পাহ সাইডে ধুনিয়াকৈ লটাৰ দৰে এনেকৈ দি দিছিলো স্ক্ৰিনখনত প্ৰথমতে আপোনালোকক কৈছে সাফা কৰি লোৱাৰ লগতে টেপ মাৰি ল'ব নহলে স্ক্ৰিনত কেতিয়াবা লিক কৰে আগতে মই ভিডিও দেখুৱাইছো সাৱধানতাৰ বিষয়েও কৈছো আৰু প্ৰথমতে স্ক্ৰিনখন এনেকৈ সাফা তাফা কৰি মেলি ধুনিয়াকৈ টেপ মাৰি পেলাই এনেকৈ গুটি চাদৰখনত মই কৰি দিলো আৰু কাপোৰজোৰ চাকচোন কিমান ধুনিয়া লাগিছে সিম্পল কৰ কৰিছো যদিও কাপোৰজোৰ খুবেই ভাল লগা হৈ পৰিছে সেই ভাবিলো ভিডিও আকাৰে ইয়াতে শেয়াৰ কৰি ৰাখো এই কাপোৰজোৰ আসলতে এগৰাকী কলেজৰ বাইদেৱে মোক অৰ্ডাৰ কৰিছিল তেখেতে ক্লাছ কৰিবৰ কাৰণে কাপোৰজোৰ লৈছে হয়তো আৰু পিন্ধিবলৈ আৰামদায়ক খুবেই ভাল লাগে কাপোৰজোৰ খাদি কটনৰ দুটা কোৱালিটি আছে এটা খুব খমখমিয়া নিচিনা হয় আৰু এটা অলপ ভাল মানে কাপোৰটো আৰু এটো ভাল কাপোৰতে কৰিছিলো খুবেই সুন্দৰ হৈছিল কাপোৰজোৰ যেতিয়া সম্পূৰ্ণ হতে দেখিবলৈ খুবেই ধুনিয়া হৈছে আৰু এইজোৰ কাপোৰ চাকচন ফ্ৰেন্ডস এইজোৰ হৈছে মসুৰ কালাৰ আৰু এই স্ক্ৰিনখনৰ ফুল আপোনালোকে দেখিছে আগতে মই দেখুৱাইছিলো এখন স্ক্ৰিনতো কাম কৰি আপোনালোকক দেখুৱাইছো ইয়াৰো মেখেলা আছে আৰু এয়া মেখেলাত মই ডাঙৰ যেহেতু ফুল কিপা সেইকাৰণে দুলাইনি ফুল দিছো আৰু দেখিবলৈ খুব ভাল লাগিছে চাকচন মসুৰ কালাৰ ব্ল্যাক কালাৰ দি দিছো এই ফুলটোৱে সোণালী কালাৰ কৰি মই বহুত কেজু কাপোৰ মিক্স পাটৰ কৰি অৰ্ডাৰ লৈছিলো বহুতক দিছো এই ফুলটো ভাল পায় বহুতে ফুলটো ভাবিলো এই খাদি কটন কাপোৰজোৰতো মই এই ফুলকেটা ইউজ কৰি চাওচোন সঁচাকৈ ভাল লগা হৈ পৰিল কাপোৰজোৰ ভালকৈ চাংগৈ হকচোন কাপোৰজোৰ এই কাপোৰজোৰ আগৰটো ভিডিওত দেখুৱাইছিলো আপোনালোকক এখন স্ক্ৰিনেৰে মই কটনটো কৰিছো আৰু কেবাজোৰ কাপোৰ আপোনালোকক দেখুৱালো কটন কাপোৰটো কৰা কাপোৰজোৰ আপোনালোকৰ লগত শেয়াৰ কৰিম আপোনালোকে চাকচোন কটন কাপোৰত এই ফুলটোৱে কৰিছিলো এয়া পিংক কালাৰত মানে সিলভাৰ কালাৰ কৰি এজোৰ কাপোৰ কৰিছিলো আৰু খুবেই ধুনিয়া হৈছিল কাপোৰজোৰ ইয়াতে ভিডিও আকাৰে অকনমান ৰাখি থলো আৰু এজোৰ হালধীয়া ৰঙৰ কাপোৰ ঠিক সেইদৰে এজোৰ বগা কটন কাপোৰ আৰু এনেকৈ কেবাজোৰ কটন কাপোৰ কৰি ৰাখিছো কোনোবা এজোৰ কটন কাপোৰ এনেকৈ কোনোবাই অৰ্ডাৰ কৰে কেতিয়াবা কৰি দিও খুব কম ৰেঞ্জতে আপোনালোকে পাব মোৰ লগত যোগাযোগ কৰিব ইমান সময় মোৰ ভিডিওটো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছো আজিলৈ আহিছো পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জেটিকা সকলোৰে পৰা বিদায় লৈছো নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছো